ফাইনালি যেটো এডিআৰই গ্ৰেড 4 আছিলে সেই এডিআৰই গ্ৰেড 4 কোৱালিফাইড হৈছো নিশ্চয় আপোনালোকে জনাব যিবিলাকে কোৱালিফাইড হৈছে কমেন্ট কৰিব আৰু যিবিলাকে কোৱালিফাইড হোৱা নাই বা আপোনালোকে কিমান নম্বৰ পাইছে সেইখিনি নিশ্চয় কমেন্ট কৰি জনাব ইয়াতে বিশেষকৈ আজিৰ ভিডিও এটা বনোৱাৰ উদ্দেশ্যটো হৈছে আপোনালোকে জানে যে যিবিলাকে গ্ৰেজুৱেট বিএ বিএসসি হওক বা যেটো আপাৰ লেভেলৰ যিবিলাক কোৱালিফিকেশন আছে হেবিলাক লৈ যদি গ্ৰেড 4 ত কোৱালিফাইড হৈছে তেনেহলে এইবাৰ তেওঁলোকে ইয়াতে যেটো ভাইবা হ'ব তাতে গৈ তেওঁলোকে ৰিজেক্টেড হ'ব এই কথা যেটো মই কোৱা নাই এটো নিশ্চয় মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আপোনালোকে শুনিছে চাগে তো এইকাৰণে কৈছো যিবিলাকে গ্ৰেড 4 কোৱালিফাইড হৈছে কিন্তু ইয়াতে এটা কথা আছে যে কিছুমান এনেকুৱা ক্যান্ডিডেট আছে যিবিলাকে ডিগ্ৰী পাস কৰিছে কিন্তু ইয়াতে তেওঁলোকে ৰিজেক্টেড নহয় এই কাৰণে ৰিজেক্টেড নহয় মই জনাই আছো ধৰক আপোনালোকে এইবাৰ যেটো গ্ৰেড 4 কোৱালিফাইড হৈছে আৰু এই যেটো এপ্লাইটো হৈছিলে তেতিয়া আপোনালোকে মানে এই ডিগ্ৰীটো আপোনাৰ কমপ্লিট হোৱা নাছিল মানে এপ্লাই কৰাৰ সময়ত আপোনালোকে ডিগ্ৰীটো কমপ্লিট হোৱা নাছিল আৰু পিছত যেতিয়া আপোনালোকে যেটো এডমিট কাৰ্ড ওলোৱাৰ আগতে যেটো আপোনালোকে ডিগ্ৰী পাস কৰিলে আৰু ডিগ্ৰী পাস কৰাৰ পিছত আপোনালোকে কি কৰিলে এই যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ আছে সেই এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে আপোনাৰ ডিগ্ৰীটো উঠাই দিছে মানে আপডেট কৰিছে মানে এমপ্লয়মেন্ট এক্সচেঞ্জটো তো তেওঁলোকৰ ৰিজেক্টেড নহয় মানে তেওঁলোকে এপ্লাই কৰাৰ আগতে তেওঁলোকে গ্ৰেজুৱেট নাছিলে তেওঁলোকে বিএ বা ডিগ্ৰী তেওঁলোকৰ নাছিলে তেনেকুৱা ধৰণৰ সেই কাৰণে তেনেকুৱা মানে যিবিলাকে পাস কৰিছে গ্ৰেড 4 হওক বা তেনেকুৱা গ্ৰেড ক্লাস 2 আছে ক্লাস 3 আছে যিখিনি আছে তেওঁলোকে ইয়াতে ৰিজেক্টেড নহয় সেই কাৰণে যিবিলাকে এনেকৈ তেওঁলোকে গ্ৰেড 4 পাস কৰিলে তেওঁলোকে চিন্তা কৰাৰ একো নাই কাৰণ এমপ্লয়মেন্ট এক্সচেঞ্জত আপডেট হোৱাৰ পিছত যিবিলাকে পাস কৰিছে তেওঁলোকে কোনো সন্দেহ তেওঁলোকে চিন্তা কৰিব নালাগে মানে তেওঁলোকে নিশ্চয় তেওঁলোকে সিলেকশন হৈছে যদি তেওঁলোকে ইন্টাৰভিউ ভালদৰে দিলে নিশ্চয় তেওঁলোকে চাকৰি পাব বা তেওঁলোকে নিশ্চয় মানে যেটো নেক্সট স্টেজ আছে তাতে তেওঁলোকে সিলেকশন পাব তো এইখিনি আছিল বিশেষকৈ কিছুমানে চিন্তা কৰি আছিল যে আমি এইবাৰ হে গ্ৰেজুৱেট হৈছো এইবাৰ হে ডিগ্ৰী পাস কৰিছো কিন্তু ইয়াতে যিবিলাকে কৈছে যে ডিগ্ৰী পাস কৰিলেহে ইয়াতে গ্ৰেড 4 তেওঁলোকে ৰিজেক্টেড হ'ব এটো ধাৰণা ভুল কাৰণ যিবিলাকে এমপ্লয়মেন্ট এক্সচেঞ্জত আপডেট হোৱাৰ পিছত যিবিলাকে এডমিট পাইছে গ্ৰেড 4 ত চিন্তা কৰিব নালাগে তেওঁলোকে তো এইখিনি আছিল পাস যিবিলাকে পাস নকৰিলে তেওঁলোকে চিন্তা কৰাৰ একো নাই বাকি নেক্সট পৰ্যায়ৰ যিবিলাকৰ এক্সাম আছে ডিএমই আছে বাকি আৰু যিখিনি এক্সাম আছে তাতে তেওঁলোকক চিন্তা কৰক যাতে তেওঁলোকে তাতে সিলেকশন হয় তেওঁলোকে তাতে কোৱালিফাইড কৰিব পাৰে তেনেকুৱা চিন্তা কৰক আপোনালোকে সো এইখিনি আছিল আজিৰ ভিডিও ধন্যবাদ